ইংলিশ গ্রামার আমি কি আর্টিকুল পঢ়িছিলো ইংলিশ গ্রামার আর্টিকুল এ আৰু এনৰ ব্যৱহাৰ এ আৰু এনৰ ব্যৱহাৰ মই প্ৰত্যেকটো এ আৰু এনৰ ব্যৱহাৰ তোমালোকক দিছিলো তোমালোকে কাৰ কাৰ মনত আছে কোৱাচোন সবৰ মনত আছে নাই এ আৰু এনৰ ব্যৱহাৰ যে মই লিখাইছিলো তোমালোক পইণ্ট পইণ্ট আছে নাই কাৰ কাৰ মনত আছে হাত থিয় কৰ নাই যাৰ এ আৰু এনৰ ব্যৱহাৰ পইণ্ট খিনি মনত আছে সিহঁতে হাত ওপৰ কৰ কাৰ কাৰ মনত আছে হ্যাঁ এই তোৰ নাই নেকি মুখস্থ নাই পৰা ঘৰত মানে তহঁতি পঢ়িছন ঘৰত নাই পৰা ঐ তোৰ নাই নি হ্যাঁ তই কি পঢ়িছিলি হ্যাঁ নাই মই যে লিখাইছিলো এ আৰু এনৰ ব্যৱহাৰ যে তোমাৰ সেইটো মনত আছে নে মানে ব্যৱহাৰ খিনি মনত আছে নাই কমসে কম 7টা না 8টা ব্যৱহাৰ লিখাইছো আছে নাই আছে এই এক নম্বৰ ব্যৱহাৰটো কোৱাচোন এক নম্বৰ মই কৈ দিছো না এক নম্বৰ ব্যৱহাৰটো আছিল কি এ যিকোনো এটা শব্দৰ আগত এ যদি থাকে বা এৰ উচ্চাৰণ হলে তো তাৰ আগত আমি কি এ দিলে দুবাৰা ৰিপিট হ'ব হয় না আমি তাত কি দিব লাগে এন বহাব লাগে বুজি পালি নাই আৰু এটা বা এজন অৰ্থত কি বহাব লাগিব এ বা এন এ আৰু এনৰ অৰ্থ কি একে এ আৰু এনৰ অৰ্থ কি একেটাই বুজি পালি নাই এ আৰু এনৰ অৰ্থ একেটাই এন টু কেলে বহে মানে এ টু দুবাৰা ৰিপিট হ'ব কাৰণে এন টু বহাই দিয়ে বুজি পালি নাই এতিয়া মই এটা লিখি দিছো যেনিবা এটি চোৱা এপল এপলটোৱে মই বেলেগ চোৱা এপল এটা আপেল বুলি ক'লে তুমি কি কবা হে এইটো চোৱা এজন ল'ৰা বুলি ক'লে এ বই হয় নাই ঠিক তেনেকুৱা এটা আপেল বুলি ক'লে এন আপেল কেলে ইয়াতো এ আছে তো দুবাৰা এ বহিছে নাই ইয়াতো এ আছে তো দুবাৰা এটো উচ্চাৰণ হৈ গৈছে হৈছে নাই তো এইটো মানে কি দুবাৰা ৰিপিট নহব কাৰণে ইয়াত এন বহাই দিয়ে আৰু একো কথা নাই কিন্তু ইয়াৰ মিনিং কি এটা আপেলে বুজায় কি এটা আপেলে কিন্তু এ বই বুলি ক'লে এজন ল'ৰাই বুজায় বুজি পালি নাই বুজি এনৰ কিবা মিনিং আছে নেকি নাই এনৰ মিনিং নাই এনটো মাজত কি গেলে দি দিয়ে যে যেনিবা চোৱা এইটো হল চোৱা এইটো কি হল বাঁশ কি এইটো বাঁশ হয় নাই বাঁশ মানে কেইটা বাঁশ যে গাড়ীৰ ডাঙৰ বাঁশবোৰ কেইটা বাঁশ আছে এটা এইটো কি সিঙ্গুলাৰ নাম্বাৰ হয় নাই মই যদি প্লুৰেল নাম্বাৰত যদি লিখিম তেতিয়া কেনেকৈ লিখিম বাঁশৰ এইটো হল সিঙ্গুলাৰ এইটো প্লুৰেল নাম্বাৰ বুলি ক'লে কি লিখিবা তোমালোকে কোৱাচোন হ্যাঁ এইটো বাদ এইটো চোৱা এইটো কি হয় বয় বয় মানে কি ল'ৰা হয় নাই আমি এজন ল'ৰা বুলি ভাবিম যদি দুজন ল'ৰা আছে তেনেহলে তুমি কি লিখিবা এটাতকৈ বেছি বুলি কি কবা বি অ ওয়াই এস কি কবা বয়স বুজি পালে নাই তো এইটো কি সিঙ্গুলার নাম্বার এইটো কি নাম্বার প্লুরাল নাম্বার একবচন বহুবচন জার্মানি বুঝি পাইছ নাই একদম এনে কথা আছে বুঝি পাইছ এতিয়া চোৱা বাঁশ হয় নাই বাঁশ মানে কি বুজি আমি এটা বাঁশ বুলি বুজি বাঁশ দুটা বাঁশ বুলি ক'লে তুমি কেনেকৈ লিখিবা ইয়াতে এস লগালে ইয়াতে এস লগাই দিম নেকি কি ইয়াত কি লগাম ইয়েস এইটো চোৱা এস এতিয়া এস যদি মই ইয়াতো লগাম তো এ টু এস টু দুবাৰ ৰিপিট হৈছে নাই চোৱা ইয়াতো এস নাই বুলি আমি এটা এস লগাই দিলো তো ইয়াত একো ৰিপিট হোৱা নাই হয় নাই ইয়াত এটা এস আছে আকৌ যদি আমি এটা এস লগাই দিম তেতিয়া এস দুবাৰ ৰিপিট হল নাই তে দুবাৰ ৰিপিট নহব কাৰণে ইয়াত কি বহাই দিয়ে ইয়েস বুজি পালি নাই দুবাৰ ৰিপিট নহব কাৰণে কি বহাই দিলে যেতিয়া মাজত ইটো মানে ডিস্টার্ব দিবলৈ আহি গলে তই চাপি না নাথাকিবি তই চাইড মই মাজত থাকিম ইয়েস বুজি পালি নাই ইয়েস টো কেলে লগাই ঠিক তেনেকুৱা এন টু এ তই যিজন এ চাপিব নালাগে মাজত মই সোমাই যায় বুজি পালি নাই সেইটো কাৰণে মাজত কি সোমাই যায় এন আৰু কিবা কথা আছে নেকি একো নাই ন বুজি পালি নহয় তেনেহলে এন টু কেলে বহাই বুজি পালি নহয় দুবাৰ ৰিপিট নহব কাৰণে এ টু এন বহাই হয় নাই কেতিয়াবা এলিফেন্ট থাকিলে কি উচ্চাৰণ এ উচ্চাৰণ হয় নাই সেইটো কাৰণে এন এলিফেন্ট মানে কি এতিয়া চোৱা এন এলিফেন্ট হয় নাই এইটো কি এলিফেন্ট হয় নাই এলিফেন্টে দুবাৰ ৰিপিট হৈছে নাই চোৱা আমি যেতিয়া পঢ়িম এইটো কি বুলি পঢ়িম এ বুলি পঢ়িম নাই এ এলিফেন্ট পঢ়িম নাই এলিফেন্ট পঢ়িম
তো এ দুবাৰ ৰিপিট নহবৰ কাৰণে এন লিখেন এইবোৰ একো কথা আছে আৰু নাই হয় নাই এই ইউনিভাৰ্চিটি বুলি ক'লে এ বহিব এ ইউনিভাৰ্চিটি ওৱান বুলি ক'লে কি দিবা তুমি এ আমি সৰুতে গ্ৰামাৰত আমি পাইছিলো যে ভাৱেলৰ 5টা আখৰৰ আগত এন বহে বুলি পাইছিলো নে কিন্তু এইটোতো ভাৱেল হয় ইয়াত এ বহাই দিলো এতিয়া এন বহিব লাগে আমি পাইছিলো নে গ্ৰামাৰত আমি পাইছিলো কি ভাৱেলৰ 5টা আখৰ কি ভাৱেল এ ই আই অ ইউ এইটো ভাৱেল হয় নাই এই ভাৱেলৰ 5টা আখৰৰ বা এলফাবেটৰ আগত কি বহাব লাগিব এন বহাব লাগে ইয়াত এন বহাব লাগিব ইয়াত কেলে এ বহাই দিলো ইয়াত এন কিন্তু সেইটো আমি পঢ়িলে আমাৰ ভুল হৈ যায় হয় না ভুল কিন্তু মই যিটো ট্ৰিক দিছো সেইটো পঢ়িলে তোমালোকৰ ভুল হোৱা নাই চোৱা ইয়াত এ উচ্চাৰণ হৈছে নেকি নাই হোৱা নাই ওৱান ইউনিভাৰ্চিটি ইউ এটা কি ভাৱেল হয় নাই তো তাৰ আগতে এন ইউনিভাৰ্চিটি হ'ব লাগিছিলে আমি কেলে দিয়া নাই তাত এ উচ্চাৰণ হৈছে জানো তাত এ দুবাৰ ৰিপিট হৈছে জানো নাই হোৱা গতিকে আমি এ বহালো বুজি পালি নাই এতিয়া মুঠতে ইমানটো শিকিব লাগিব যে এ দুবাৰ ৰিপিট নহবৰ কাৰণে মাজত এনটো বহাই দিয়ে আৰু একো কথা আছে নেকি নাই ঠিক আছে বুজি পালি নহয় এতিয়া চোৱা এজন অৰ্থত প্ৰকাশ কৰিবলৈ আমি প্ৰথম বুজি পালো যে এনটো এ দুবাৰ ৰিপিট নহবৰ কাৰণে কি বহাই দিয়ে এন আৰু এজন অৰ্থত বা এটা অৰ্থত প্ৰকাশ কৰিবলৈ এন বা এ ব্যৱহাৰ হয় হয় নাই তাৰ পাছত কি আছিলে কোৱা আকৌ এনি যিকোনো অৰ্থত কোনোবা এজন মানুহ আহিছে বুলি যিকোনো মানুহ আহিছে বুলি ক'লে তেনেহলে এনি মেন বুলি নহব এনি মেন কাম বুলি এ মেন কাম বুলি ক'ব লাগে কি বুলি ক'ব লাগিব এ মেন কাম বুলি ক'ব লাগে বুজি পাইছা নাই যিকোনো অৰ্থত আমি কি ব্যৱহাৰ কৰিব লাগিব এ আৰু এন চাৰ্টেন কোনোবা এজন মানুহ আহিছে তুমি তাৰ নাম চাম নাজানা বুজি পাইছা নাই কোনোবা এজন আহিছে কোনোবা এজন তোমাৰ দৰ্জাখন মানে ঠকাইছে আৰু কোনোবা এজন আহিছে এনি মেন বুলি ক'লে নহব কি বুলি ক'বা এ মেন বুলি কয় হয় নাই এ মেন ঠিক আছে এ মেন নক দি ডৰ তাৰ পাছত আছিলে কি কমন নাউনটো যদি সিঙ্গুলাৰ হ'ব তেতিয়া আৰ্টিকল 100% এ আৰু এন কমন নাউনটো যদি হয় নাই কমন নাউন যদি সিঙ্গুলাৰ থাকিব তেতিয়া আৰ্টিকল এ আৰু এন 100% বহাব লাগে কমন নাউন কোনবিলাক কোনে ক'ব পাৰিব কমন নাউন কোনবিলাক পঢ়াইছিল বয় গাৰ্ল হয় নাই মেন ফিমেল এইবিলাক কি বুলি কয় কমন নাউন সেইখিনি মনত আছে নাই দূৰ আছে নেকি নাই চব পাহৰি থাকিলি কমন নাউন আগৰ মই ক্লাছটো চাই লিম ভিডিঅ' ক্লাছ বৰ ভালকে বুজাই দিছো গ্ৰামাৰটো ভিডিঅ' ক্লাছটো চাই লিম দেই তাৰপিছত কমন নাউন তাৰপিছত প্ৰপাৰ নাউনটো যদি প্ৰপাৰ নাউনটো কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়া কি ব্যৱহাৰ আৰ্টিকল এ আৰু এন ব্যৱহাৰ হয় নাই তোমাক যদি মই কম তেওঁ আমাৰ ক্লাছৰ আইনষ্টাইন হয় তাক আমি কাৰ লগত তুলনা কৰিলো আইনষ্টাইন লগত তুলনা কৰিলো মই ক'লো কি গাডু আমাৰ ক্লাছৰ আইনষ্টাইন হয় না আইনষ্টাইন সাইন্টিষ্ট আছিলে হয় নাই গাডু আমাৰ ক্লাছৰ আইনষ্টাইন হয় তো এইটো ক্ষেত্ৰত আমি কি আইনষ্টাইন এইটো কি হয় এটা প্ৰপাৰ নাউন আইনষ্টাইন কি নাউন হয় প্ৰপাৰ নাউন হয় তো মই কৈছো কি প্ৰপাৰ নাউনটোক যদি কাৰোবাৰ লগত তুলনা কৰা হয় তেতিয়াহে আৰ্টিকল এ আৰু এন বহাব লাগে ঠিক আছে তো গাডু হয় নাই গাডু ইজ এ আইনষ্টাইন ইন আৱাৰ ক্লাছ তেনেকুৱা ক'ব লাগে বুজি পাই নাই গাডু ইজ এ হয় নাই গাডু ইজ এ নৰেন্দ্ৰ মোদী হয় নাই ইন আৱাৰ ইণ্ডিয়া বুলি কৈ দিম যা বা ইন তেনেকুৱা বুজি পালি নাই তেনেকুৱা কাৰোবাৰ লগত কিছুমান চাবিচোন তই ক্ৰিকেট খেলিব যাও সি একদম মহেন্দ্ৰ সিং ধোনী লিখা একদম বেটিঙত মাৰে কথা কৈছো কিছুমান ক্ৰিকেট খেলিব যেন আমাৰে লক্ষ্মীনাৰায়ণ টিমটোৱে কোৱা যি গ'ল মহেন্দ্ৰ সিং ধোনী লিখা বেট ঘূৰাই আছে তো তাক তুমি কি ইটো আমাৰ টিমৰ মহেন্দ্ৰ সিং ধোনী বুলি কবা নাই তেতিয়া কি বুলি কবা হি ইজ এ মহেন্দ্ৰ সিং ধোনী হয় নাই ইন আৱাৰ টিম বুলি কবা বুজি পালি নাই তাত এ আৰ্টিকল উচ্চাৰণ হ'ল নাই কি মহেন্দ্ৰ সিং ধোনীটো এটা কি নাউন হয় প্ৰপাৰ নাউন তাৰ আগত আমি কি বহালো এ বহাল আৰ্টিকল এ বা এন বহাল এনটো নবহাই এ বহালো এ আৰু এনৰ মিনিং একেটাই এনটো কেলে হয় তোমালোকে গম পোৱাই বুজি পালি নাই তাৰ পাছত সেম অৰ্থত একে অৰ্থত কি ব্যৱহাৰ কৰা হয়
মই এক্সাম্পল প্ৰতিটো এক্সাম্পল দিছো এ আৰু এন সেম অৰ্থত কি কি ব্যৱহাৰ কৰা হয় এ আৰু এন ব্যৱহাৰ কৰা হয় সেম অৰ্থত এ আৰু এন ব্যৱহাৰ কৰা হয় বুলি দিছো হয় নাই একে অৰ্থত সেম অৰ্থত যেনিবা তেওঁলোক তেওঁলোক আকাৰ প্ৰায় একে তেওঁলোকৰ বেছিভাগে আকাৰ প্ৰায় একে তোমালোকে কি বুলি কবা তেওঁলোকে মানে তোমালোকৰ আকাৰ বিলাক মানে সাইজ বিলাক প্ৰায় একেই মানে সবৰ লগত মানে আকাৰ মানে মানে ঠিক চেহেৰাবোৰ একেটা কৰি মিলিছে তো তেনেকুৱা ক্ষেত্ৰত কি কি বুলি কবা দে আৰ মাচ অফ এ সাইজ কি বুলি কবা দে আৰ মাচ অফ এ সাইজ তো একে ক্ষেত্ৰত সেম ক্ষেত্ৰত আমি কি লিখিলো এ বহালো এ টু কি বুজালে সেম বুজালে এ টু কি বুজালে এই মই লিখি দিছো দে আৰ মাচ অফ এ সাইজ এইটো চোৱা মই যদি লিখিম দে দে আৰ মাচ মানে দে মানে কি সিহঁতৰ হয় নাই সিহঁতৰ দে আৰ মাচ শুনা সেম অৰ্থত একে অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় এ আৰু এন দে আৰ মাচ অফ এ সাইজ কি লিখিম ইয়াত অফ এ সাইজ বুজি পালি নাই সাইজ মানে কি আকাৰ তোমালোকৰ আকাৰবোৰ দেখিবলৈ একে কি বুলি কম ইউ আৰ মাচ অফ এ সাইজ তোমালোকৰ সাইজ বিলাক দেখিবলৈ একে বুজি পালি নাই আমি কি বুলি ক'ব লাগে ইয়াত এৰ বদলি কি কি ক'ব লাগে সেম ক'ব লাগিছিল কি ক'ব লাগিছিলে সেম তোমালোকে কি এনেকুৱা ক'লে যোনে যদি এই ইংলিছ গ্ৰামাৰ ক্লাছটো কৰা নাই তেখেতসকল ইয়াৰ প্ৰব্লেমবোৰ এনেকুৱা ক'ব দে আৰ মাচ অফ এ সেম সাইজ বুলি কৈ দিব কি বুলি ক'ব সেম সাইজ তেনেকুৱা ভুল হৈ যাব বুজি পালি নাই তো সেমৰ সলনি কি বহাইছে আৰ্টিকুল এ বহাইছে কি বহাইছে এ তেনেকুৱা ক'বা কি দে আৰ মাচ অফ এ সাইজ বুজি পালি না নাই পোৱা সেম বুজি পালি নাই সেমৰ ক্ষেত্ৰত কি বহাই আৰ্টিকুল এ তাৰ পাছত আৰু এটা ব্যৱহাৰ কৈছিলো প্ৰতি অৰ্থ প্ৰকাশ কৰিবলৈ প্ৰতিটো অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় এ আৰু এন ব্যৱহাৰ কৰা হয় এইটো কৈছো হয় নাই মই ইংলিছত কয় কি ডিষ্ট্ৰিবিউটেড ইউজ কি বুলি কয় ডিষ্ট্ৰিবিউটেড ইউজ বুলি কোৱা হয় মই যদি কম তেওঁ ইয়াত প্ৰতিটো সপ্তাহ দুবাৰ আহে তেওঁ আহে ইয়াত প্ৰতি সপ্তাহ কি দুবাৰ তোমালোকে কি বুলি কবা হি কামস হিয়াৰ দুবাৰটো কি বুলি কয় টুৱাইচ প্ৰতি সপ্তাহ বুলি ক'লে এ উইক বুজি পালি নাই হি কামস হিয়াৰ টুৱাইচ এ উইক এইটো চোৱা মই যদি কম প্ৰতি অৰ্থ প্ৰকাশ কৰিবলৈ কি ব্যৱহাৰ কৰে আৰ্টিকুল এ ব্যৱহাৰ কৰে এ বা এন হয় নাই প্ৰতি অৰ্থ ব্যৱহাৰ কৰিবলৈ আৰ্টিকুল এ আৰু এন ব্যৱহাৰ কৰা হয় মই যদি কম তেওঁ প্ৰতিটো সপ্তাহত ইয়াত দুবাৰ আহে ইয়াত কেইবাৰ আহে দুবাৰ আহে তোমালোকে এইটো চোৱা ইয়াত কেনেকৈ কবা চোৱা তেওঁ প্ৰতিটো সপ্তাহত ইয়াত দুবাৰ আহে প্ৰতিটো মানে কি ইংলিছত প্ৰতি মানে কি পাৰ পাৰ ডে বুলি কওঁ আমি হে পাৰ ডে পাৰ ইয়েৰ হয় নাই পাৰ মন্থ পাৰ উইক বুলি কওঁ নাই তো ইয়াত পাৰ উইক বুলি ক'লে কি হ'ব তোমালোকৰ ভুল হ'ব ইয়াত সাবজেক্ট কি আছে হা সাবজেক্ট তেওঁ সাবজেক্ট কি আছে তেওঁ ইংলিছ কি হি হয় নাই এতিয়া তেওঁ ইংলিছ কি দুবাৰ আহে এইটো কি টেন্সত আছে কোৱাচোন হা কাৰ মনত আছে কোৱা এইটো কি টেন্সত আছে কোৱা কোনে পাৰিব হা কি কোনে ক'ব পাৰিব এইটো কি টেন্সত তেওঁ প্ৰতিটো সপ্তাহত ইয়াত দুবাৰ আহে কোনে ক'ব পাৰিব এইটো কি টেন্সত আছে কোৱা হা তই ক জানমণি ক আমাৰ কোলা বাবু ক কি টেন্সত আছে ক হা প্ৰেজেন্ট পাৰফেক্ট গাডু ক মই যোৱা বছৰ তহঁতক ভালদৰে টেন্স ক্লাছ কৰিছিলো তোমালোকে ঘৰত নপঢ়াৰ কাৰণে
আজি এনচাৰ দিব পৰা নাই। দিবা ক একো নাই, পাহৰি গৈছে যদি পাহৰি বুলি কৈ দে, একো নাই। নাই এইটো চোৱা, এইটো আছে কি তুমি কি প্ৰেজেন্ট পাবা, প্ৰেজেন্ট নহয়, এইটো আছে কি প্ৰেজেন্ট ইনডিফিনিট, সিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্সত আছে। প্ৰতিটো সপ্তাহত ইয়াত দুবাৰ আহে, তেওঁৰ অভ্যাস হৈ গ'ল অহা, হ'ল নাই? অভ্যাসত কাম বুজাবলৈ কি বুলি কোৱা হয়? প্ৰেজেন্ট ইনডিফিনিট, হয় নাই? এইটো প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে নাই? তেওঁ বুলি ক'লে কেইটা মানুহ বুজাইছে? এজন, হয় নাই? তেওঁ বুলি কাক কম? এজন মানুহ থাকিলে আমি তেওঁ বুলি কম না দুজন থাকিলে কবা? এজন থাকিলে আমি তেওঁ বুলি কম, হয় নাই? এতিয়া চোৱা, এইটো হিটো সিঙ্গুলাৰ না প্লুৰেল? সিঙ্গুলাৰ। হিটো কি হ'ল? সিঙ্গুলাৰ। এতিয়া চোৱা, ইয়াৰ পাছত কি বহিব? মেইন ভাৰ্ব। কি বহিব? মেইন ভাৰ্ব বা মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব বুলি কয় দেই। এতিয়া মেইন ভাৰ্ব কি বহিব ইয়াত? কোৱা, ইয়াত মেইন ভাৰ্ব কোনটো কোৱা? তুমি সাবজেক্ট ক'লা তেওঁ, হে কোনে ক'ব মেইন ভাৰ্ব কোনটো? কোৱা, কোনে ক'ব মেইন ভাৰ্ব কোনটো? ইয়াত দুবাৰ আহেটো মই লিখাই নাই, হয় নাই? আহে, আহেটো লিখা নাই, কোৱা ইয়াত আহে, হয় নাই? আহে। এতিয়া চোৱা, ইয়াত মেইন ভাৰ্ব কোনটো? আহে। অহা ইংলিছ কি? হে অহা ইংলিছ কি? কাম। অহা ইংলিছ কি? কাম। অহা ইংলিছ কাম, কাম ক'ব লাগে। কি বুলি ক'ব লাগিব? কাম। অহা ইংলিছ কাম, হয় নাই? অহা ইংলিছ কি? কাম। তাৰ পাছত চোৱা, ক'ত আহে? ইয়াত আহে। ক'ত আহে? ইয়াত। ইয়াত ইংলিছ কি? হিয়াৰ। হি কাম হিয়াৰ, ঠিক আছে? তাৰ পাছত কেইবাৰ আহে? দুবাৰ আহে। দুবাৰটো ইংলিছত কি বুলি কয়? TWICE, টুৱাইচ। তাৰপিছত দুবাৰ আহে, হয় নাই? প্ৰতিটো সপ্তাহত কেতিয়া আহে? প্ৰতিটো, একদম লাষ্টত কি দিছে? টাইমটো দিছে। লাষ্টত কি দিছে? টাইম দিছে, মানে কেতিয়া আহে, হয় নাই? এতিয়া কি বুলি কব? পাৰ মন্থ, পাৰ উইক কব নে পাৰ এ উইক কবা? আমিতো ক'ব লাগিছিলে কি পাৰ উইক বুলি ক'ব লাগে, প্ৰতিটো সপ্তাহ বুলি কৈছে, কিন্তু পাৰ উইকৰ জেগাত আমি কি বহাম? এ উইক। কি বহাম? এ উইক। বুজিলি নাই? এনেকুৱা ট্ৰান্সলেচন কৰিব লাগিব। কিন্তু ইয়াত কি ভুল হৈ আছে কোনোবা ক'ব পাৰিব নেকি? মই লিখিছো যে চেন্টেন্সটো, এই চেন্টেন্সটো মই লিখিলো কি হি কাম হিয়াৰ টুৱাইচ এ উইক। ইয়াত কিবা ভুল আছে, কোনে আহি ক'ব পাৰিব? কোৱা, কি ভুল আছে? ক'ত এছ হ'ব? এইটো চোৱা, এওঁ কৈছে কি ইয়াত এছ হ'ব লাগে, হয় নাই? ঠিক কৈছে, এছ হ'ব লাগে। কাৰণ চোৱা, এইটো কি হয়? সিঙ্গুলাৰ। এইটো কি হয়? সিঙ্গুলাৰ নাম্বাৰ। কি হয়? এই সাবজেক্টটো কি নাম্বাৰ হয়? সিঙ্গুলাৰ। সাবজেক্ট যদি সিঙ্গুলাৰ থাকে তেতিয়া ভাৰ্বটো কি হ'ব লাগে? সিঙ্গুলাৰ না প্লুৰেল হ'ব লাগে? হে এইটো চোৱা, যদি সাবজেক্টটো যদি কিবা এটা কবি, একো নাই, তহঁতি কেলে কাজিয়া লাগি থাক? তহঁতি যিটো জান মই সুধিলে কবি, ভুলটো কবি। যদি জানো যিটো কথা মনত যিটো আছে সেইটোৱে কবি। তেতিয়া তোমালোক যদি ভুলটো কৈ দিয়া তেতিয়া মই শুদ্ধটো কৈ দিম। আৰু তোমালোকে একোৱে নকবা যদি ইয়াত আহি মানে কি বুলি বান্দৰ বিলাকো খেক কৰি থাকে, হয় নাই? একেবাৰে গাহৰি বিলাকো কিবা কুই কৰি থাকে, হয় নাই? তুমি গাধলিকে চাই থাকিলে হ'ব নেকি? হয় নাই? যিটো জানক কবি, বুজি পাইছা নাই? একো নাই, ভুলটো কলে কাৰ ভুল নহয়? চবৰে ভুল হয়, হয়? ভুল কৈ থাকিলে তোমাৰ লাহে লাহে এটা ষ্টেপ গৈ পাই যাবা। আকৌ মনে মনে থাকিবা মই কিবা এটা কলে হাঁহি দিব বুলি, একো ডাঙৰ কথা নহয়। মানুহ হাঁহিবই, হয় নাই? মানুহ কামেই হয় হহাটো, কিন্তু আমাৰ কাম আমি কৰি গৈ থাকিব লাগে, না কি কয়? মানুহৰ কাম হয় নাই? মানুহে মানুহ বদনাম কৰা, মানুহে কি বেয়া কৰা, বেয়াটো মানুহ কোৱাৰ অভ্যাসেই হয়, কিন্তু সেইটো আমি চাই থাকিলে আমি কাম নকৰিলে হ'ব নেকি? হ'ব নেকি? নহব। আমি আগবাঢ়িবলৈ হলে আমাৰ কৰ্মৰ ওপৰত আমি গুৰুত্ব দিব লাগে। মানুহে যি কৈছে মতলব নাই আমাৰ, নে কি হয়? এতিয়া চোৱা, এওঁ কলে কি ইয়াত এছ হ'ব লাগে। মই সুধিছো চোৱা, তোমালোকে কলা কি সাবজেক্টটো যদি সিঙ্গুলাৰ নাম্বাৰ হলে মেইন ভাৰ্বটো কি হ'ব লাগিব? প্লুৰেল নাম্বাৰ। সেইটোৱে কলা নেকি চবে? এইটো চোৱা, এইটো কি হয়?
এইটো লিখলি চোৱা দে দে এটা সাবজেক্ট হয় নাই হে এইটো সিঙ্গুলার না প্লুরাল নাম্বার দে মানে কি অসমীয়াত কোৱাচোন জানা নাই দে মানে হে দে মানে কোনো ক'ব নোৱাৰে দে মানে সিহঁত হয় নাই দে মানে কি সিহঁত সিহঁত বুলি ক'লে কেইটা মানুহ থাকিব ধেৰ থাকিব তোমালোকে গ্ৰুপ যে আছা তোমালোকে কিবা এটা গৈ কিনে কিবা এটা কাণ্ডই কৰি দিলা মই কি বোলে এই সিহঁতে এইবোৰ কামবোৰ কৰিলে হয় নাই তোমালোক চবকে ধৰা গৈছে তো সিহঁত সিহঁত এটা সিঙ্গুলার নাম্বার নে প্লুরাল নাম্বার হ্যাঁ প্লুরাল নাম্বার তো ইয়ার পাছত কি বহিব ইয়াত এটা ইয়ার পাছত এইটো যে সাবজেক্ট এইটো যে এটা ভার্ব হ'ব ইয়াত ইজ বহিব নে আর বহিব কোৱাচোন হ্যাঁ দে আর না দে ইজ আমি দে আর পঢ়ি আহিছো না আমি পঢ়ি আহিছো দে আর তো দে আর কেলে বহালো আমি এইটো কেলে বহালো এইটো নহয় দে আর কেলে বহালো এইটো কি প্লুরাল গতি এইটো প্লুরাল হ'ব লাগে আর মানে কি প্লুরাল বুজি পালি নাই এইটো যদি প্লুরাল এইটো প্লুরালে হ'ব লাগে তো ঠিক তেনেকুৱা এইটো যদি সাবজেক্ট যদি সিঙ্গুলার হ'ব তো এই ভার্বটো কি হ'ব মেইন ভার্বটো সিঙ্গুলার হ'ব বুজি পাইছ নাই তো সেইকাৰণে এইটো সিঙ্গুলার হ'ব কাৰণে আমি ইয়াত কি লগাই দিলো এস হ্যান্ড অফ কৰি দে সিঙ্গুলার হ'ব কাৰণে আমি কি লগাই দিলো হ্যাঁ এস লগাই দিলো সিঙ্গুলার হ'ব কাৰণে কি লগালো এস লগাই দিলো বুজি পালি নাই নাই পোৱা যদি মই লিখিম রাম 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 বুলি ক'লে কেইটা মানুহ বুজায় এটা তেতিয়া কি বোলে রাম কেমস কি হ'ব রাম কমস হ'ব কেম নাই রাম কমস ইয়ার টুৱাইস হয় নাই রাম কমস হিয়ার টুৱাইস এ উইক এতিয়া চোৱা ইয়াত এটা কথা লুকাই আছে চোৱা এতিয়া চোৱা চবে এইটো এইটো কি হয় এপলটো কি হয় নাউন হয় নাই এপল কি হয় নাউন যদি মই এই এপলৰ জেগাত যদি মই এটা এস লগাই দিলো যে কি এইটো কি হৈ যাব এপলস এইটো নাউন এটা নাউন হয় নাই এইটো এইটো সিঙ্গুলার নাম্বার আছে নে প্লুরাল নাম্বার আছে সিঙ্গুলার আর এইটো প্লুরাল এইটো কি আছে মানে বহু বচন একো নাই আমি কোনো ইংৰাজ নহয় যে আমি ইংলিশটো যে আমার স্পষ্ট ওলাব হয় না আমি ভারতবাসী হয় না আমি ভারতীয় বুঝি পাইছ না আমি ইংলিশটো ভুল কৰি আমি লোকৰ ভাষাটো আমি ইমান স্পষ্ট কৰিব দৰকাৰ নাই কিবা দৰকাৰ আছে নেকি আমাক কি কৰি পঢ়ি শুনি কিবা এটা জব ওলাব নাই মানে ইংলিশ বনিব নেকি ইংৰাজ ব্ৰিটিছ বনিব নেকি চিলন মুৰ্গী বনিব মন গৈছে নেকি ব্ৰিটিছৰ ছালবোৰ চাবি যে চিলন ব্ৰইলাৰ চিলি দিলে যে চিলন মুৰ্গী টাইপৰ আছে ব্ৰিটিছ বুজি পাইছে না আমাক যে ইংলিশটো যে ইমান শুদ্ধ যে উচ্চাৰণ কৰিব দৰকাৰ নাই আমাক কি যায় দৰকাৰ আছে আমাক অসমীয়া হিন্দী আমাৰ নিজৰ ভাষাত হয় নাই অসমীয়া হিন্দী আমাৰ ভাৰতবৰ্ষ হয় নাই আমি অসমত আছো আমাৰ অসমীয়া ভাষাটো আমি ভাৰতবৰ্ষত আমি হিন্দী ভাষাত আমি স্পষ্টভাৱে ক'বলৈ শিকিব লাগে জাষ্ট আমাৰ ইংলিশটোকে পাছ কৰি পিনে আমি কিবা এটা জব ল'ব লাগে না কি কয় না ইংলিশ বনিব মন আছে নেকি নাই নহয় তোমালোকে যদি ইংলিশটো ভুলো ক'বা কৈ দিবা একো নাই বুজি পাইছা নাই যে ক'বে মই কিবা এটা ভুল কৰি দিলো হাঁহি দিব মতলব নাই এইটো আমাৰ ভাষা নেকি নহয় নহয় এইটো ভাষাই হয় নাই সেইটো কাৰণে চোৱা এতিয়া চোৱা এইটো কি হৈছে এপল এইটো হ'ল এপলস এইটো চা সিঙ্গুলার নাম্বার এইটো কি প্লুরাল নাম্বার কি হয় প্লুরাল নাম্বারটো কি বুলি কয় বহু বচন আৰু সিঙ্গুলার নাম্বারটো কয় একক বচন চোৱা এইটো নাউন হয় নাই এপলটো কি হয় নাউন যদি নাউনৰ পাছত যদি আমি এস যোগ কৰিম তেতিয়া কি হৈ যাব প্লুরাল হৈ যাব কি হ'ব বহু বচন হৈ যাব প্লুরাল কোৱা প্লুরাল হয় নাই এইটো চোৱা নাউন হয় নাই এইটো চোৱা মই লিখি দিছো নাউন নাউনৰ পাছত যদি এস যোগ কৰিম কি হ'ব প্লুরাল হয় নাই প্লুরাল নাম্বার কি হ'ব প্লুরাল নাম্বার মানে বহু বচন বুজি পালি নাই নাউনৰ পাছত এস যোগ কৰিলে কি 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 হয় নাউনৰ পাছত এস যোগ কৰিলে কি হয় প্লুরাল নাম্বার বা বহু বচন হয় নাই প্লুরাল আকৌ যদি ভার্বৰ পাছত চোৱা এইটো ভার্ব হয় নাই ভার্বৰ পাছত যদি আমি এস যোগ কৰিলে এইটো কি নাম্বার হল সিঙ্গুলার নাম্বার কি হল
সিঙ্গুলার নাম হয় নাই এইটো মনত থবা তোমালোকে নাউনৰ পাছত নাউন প্লাস এস ইজুকেল কি হব প্লুৰেল প্লুৰেল নাম্বাৰ কি হব প্লুৰেল নাম্বাৰ ঠিক আছে এইটো ভাৰ্বৰ পাছত হয় নাই ভাৰ্বৰ পাছত কি এস বা ইএস বুঝি পালে না এস বা ইএস যোগ কৰিলে কি হব সিঙ্গুলার নাম্বার কি হব সিঙ্গুলার সিঙ্গুলার এল সিঙ্গু ভুলেছে র সিঙ্গুলার হয় নাই সিঙ্গুলার নাম্বার হব কি কি হব এই দুটা ট্রিক এই চোৱা এই লিখি লোৱা তোমালোকে এইটো সবে লিখি লোৱা এতিয়া চোৱা চোৱাচোন সবে চোৱা পাছত লিখিবা অকমান ওয়েট কৰ পাছত লিখিবা অলপ দেৰি কাৰণে দেই এইটো চোৱা ইয়াত মই লিখিছো কি নাউনৰ পাছত এস এস বা ইএস হ'ব কি হ'ব ইয়াত এস বা ইএস ইএস টো লিখিয়ে দিছো হয় নাই নাউনৰ পাছত এস বা ইএস এইটো চোৱা নাউনৰ পাছত এস বা ইএস যোগ দিলে কি হয় বহুবচন প্লুৰেল নাম্বাৰ হ'ব হয় নাই আৰু ভাৰ্বৰ পাছত এস বা ইএস যোগ দিলে সিঙ্গুলার নাম্বার একবচন হয় না এতিয়া চোৱা এইটো কি হয় সাবজেক্ট হয় না এইটো কি হয় ভার্ব ই কি আছে সিঙ্গুলার আছে না তো সিঙ্গুলার হওয়ার কারণে যদি আমি ভার্বটো কি হবে ভার্বটো কি হবে সিঙ্গুলার হ'ব তো সিঙ্গুলার বনাবৰ কাৰণে আমি ইয়াত কি বহালো ইএস বহালো এইটো যদি সিঙ্গুলার থাকিব আমি এই ভার্বটোকো সিঙ্গুলার বনাব লাগে ঠিক তেনেকুৱা এইটো সাবজেক্ট হয় না এই সাবজেক্ট কি কি আছে বহুবচন তো বহুবচন হ'ব কাৰণে ইয়াত কি বহালো আর বহালো নাই আমি যদি হি লিখিম হিৰ পাছত কি দিয়ে ইজ দিয়ে নাই হিৰ পাছত এইটো সিঙ্গুলার হয় না এইটো সিঙ্গুলার কাৰণে এইটো কি হ'ব লাগিব ভাৰ্বটো সিঙ্গুলার হ'ব লাগিব ঠিক তেনেকুৱা এইটো সাবজেক্টটো কি হয় সিঙ্গুলার হয় নাই আমি কম টু এস কেলে বুলি ইয়াকো সিঙ্গুলার বনাব লাগিব সেইটো কাৰণে ভাৰ্বৰ পাছত এস যোগ দিলে কি হ'ব সিঙ্গুলার কি হ'ব সিঙ্গুলার তোমালোকৰ কিতাপত আছে যে সাবজেক্ট টু থার্ড পারসন সিঙ্গুলার নাম্বার হলে ভার্বৰ পাছত এস বা ইএস যোগ দিয়া সেইটো লিখা আছে বুজি পাইছা নে সেইটো কাৰণে আমি শর্টকাট ট্রিক তুমি বুজি লোৱা সাবজেক্ট যদি সিঙ্গুলার হ'ব তাৰ ভার্বটো সিঙ্গুলার হ'ব লাগে সাবজেক্ট যদি প্লুরেল নাম্বার হ'ব তাৰ ভার্বটো কি হ'ব প্লুরেল নাম্বার হ'ব এটা রাম বুলি কলে কেইটা রাম আছে এটা রাম আছে গতিকে আমি কামস রাম আহে সেইকাৰণে এস দিলো বুজি পালে নাই এইটো সিঙ্গুলার আছে বুলি ইয়াত সিঙ্গুলার দিলো হয় নাই যদি মই কম ডে কাম তেতিয়া ডে কামস কম নেকি এইটো চোৱা ডে কাম মই যদি লিখিলো চোৱা ডে কি লিখিম কাম ইয়াত কামস হ'ব নেকি এইটো কি প্লুরেল নাম এইটো কি হয় বহুবচন হয় নাই গতিকে এইটো বহুবচন হ'ব সেইকাৰণে ইয়াত এস দিয়া নাই বুজি পালি ক এতিয়া তোমালোকে দুটা কথা সদায় মনত থবা নাউনৰ পাছত এস বা ইএস যোগ দিলে কি হয় প্লুরেল নাম্বার আৰু ভাৰ্বৰ পাছত এস বা ইএস যোগ দিলে সিঙ্গুলার নাম্বার মনত থাকিব এতিয়া চোৱা মই কালি কৈছো তোমাক এবষ্ট্ৰেক্ট নাউন কাক কৈ কালি মই পঢ়াইছিলো দেই তোমালোকে আগৰ ক্লাছটো চাই ল'বা ৰেকৰ্ডেড ভিডিঅ'টো হা এতিয়া চোৱা এবষ্ট্ৰেক্ট নাউন কাক কৈ যিটো নাউনৰ মানে তাৰ বস্তু বা অৱস্থা বা গুণ আমি তাক দেখিব নোৱাৰো হয় নে তাক বা চুবও নোৱাৰো তাক কি বুলি কোৱা হয় অনলি আমি মনত যে অনুভৱে কৰিব পাৰো তেনেকুৱা নাউনক কি বুলি কয় এবষ্ট্ৰেক্ট নাউন বিষয়ে মই ভালকে পঢ়াম নাউন টোটালি 4 প্ৰকাৰৰ আছে একটা হল কমন নাউন দুটা হল 2 নম্বৰ হল প্ৰপাৰ নাউন 3 নম্বৰ হল কালেক্টিভ নাউন 4 নম্বৰ হল এবষ্ট্ৰেক্ট নাউনৰ বিষয়ে ভালকে দিন পঢ়াম ঠিক আছে আগত এইখিনি আমাৰ দৰকাৰী বিলাক আমি পঢ়ি লম তো এটা এবষ্ট্ৰেক্ট নাউন কাক কয় যিটো নাউনক আমি মানে চকুৰে দেখিব নোৱাৰো বা চুব নোৱাৰো হয় না অনলি আমি কি মনতে অনুভৱে কৰিব পাৰো হয় না সেইবোৰ নাউনক কি বুলি কয় এবষ্ট্ৰেক্ট নাউন এতিয়া যদি কব এই তাৰ নাম কি পদুম হয় না পদুমে সেই ছোৱালীজনীক ভাল পায় কোনোবা কলে কি পদুমে আমুকক ভাল পায় বুজি পালে নাই তেনেহলে মই যদি সুধিম ভাল কোনটো
দেখাব পাৰিবি নেকি? সি দেখাব পাৰিব? নোৱাৰে নহয়। ভালটো দেখাব পাৰিব? সি মানে ভাল পায়, সি দেখাব পাৰিব? নোৱাৰে। সি লভ কৰে দেখাব পাৰিব? নোৱাৰে। সি খালি মনত অনুভৱে কৰিব পাৰে যে মই তাক ভাল পাওঁ। কিন্তু আমি ভালটোক চুব পাৰিম, চকুৰে দেখিব পাৰিম। তো ভাল এটা কি হয়, লভ এটা কি হয়, এবষ্ট্ৰেক্ট নাউন। কি হয়? এবষ্ট্ৰেক্ট নাউন। বুজি পালি নাই? সেইটো কাৰণে লভ থাকিলে তাৰ আগত এ বা এন নবহে। বুজি পালি নাই? এইটো এবষ্ট্ৰেক্ট নাউন হয় নাই? এতিয়া ফান, ফান এটা কি হ'ল? ফান মানে কি? আনন্দ। ফান মানে কি? আনন্দ, হয় নাই? ধেমালি, হয়। নিজে আমি ফান ফূৰ্তি বুলি কয় নাই? তুমি বহুত ফূৰ্তিত আছা, মনে মনে ফূৰ্তিত আছা, মই আজি বহুত ফূৰ্তি আছো, মই আজি কথাৰ কৈছো, তুমি ভিতৰি মানে বহুত তুমি দেখাব পাৰিবা নেকি? হাঁহি দিলে হ'ব নেকি? নহ'ব নে? তুমি আমি চুব পাৰিম নেকি? নোৱাৰো। তো ফান এটা কি হ'ল? এবষ্ট্ৰেক্ট নাউন। তাৰ আগত কি নবহে? এ আৰু এন নবহে। এইটো মই কালি লিখাইছো, ভাল মানে চাই লিখিছো, এইটো বাৰে বাৰে নিলিখো। বুজি পালি নাই? ফান এটা কি? আৰু হেপিনেছ, হেপিনেছটো এটা আনন্দই হয়। কাইণ্ডনেছ, হয় নাই? কেইটামান উদাহৰণ দিছিলো ন মই। নেটত তুমি মাৰি চাবাচোন এবষ্ট্ৰেক্ট নাউন কোনবিলাক দেই। এবষ্ট্ৰেক্ট নাউনৰ আগত কেতিয়াও আৰ্টিকুল এ আৰু এন নবহে। সেইকাৰণে যে ফানৰ আগত তোমাক যে মই ট্ৰিটো দেখুৱাইছিলো, কেতিয়াও পৰীক্ষাত আহিলে ফানৰ আগত আৰ্টিকুল বহাব নালাগে। ঠিক আছে? এতিয়া মই আৰু এটা ইয়াত লিখি আহিম, চোৱা। আৰ্টিকুল, এই আৰ্টিকুল ব্যৱহাৰে সাধাৰণতে কোনো জন পদ বা পদবী বুজাবলৈ। এইটো লিখাইছিলো। এতিয়া চোৱা, ফান এবষ্ট্ৰেক্ট নাউন বুজালো। ফান এবষ্ট্ৰেক্ট নাউন। টান, এতিয়া চোৱা, টান, টাৰ্ণৰ পিছত আৰ্টিকুল ব্যৱহাৰ নহয়। চোৱা, টাৰ্ণৰ পিছত আৰ্টিকুল ব্যৱহাৰ নহয়। মই লিখাম এতিয়া, বুজাই লিখিছো। টানৰ পিছত আৰ্টিকুল নবহে। টান ভাব হিচাপে ব্যৱহাৰ হলে, তাৰ পিছত যি নাউন বা এডজেক্টিভ আহে তাৰ আগত আৰ্টিকুল নবহে। টাৰ্ণৰ পিছত কি? আৰ্টিকুল নবহে। টাৰ্ণৰ পিছত কি? আৰ্টিকুল নবহে। এইটো মই মোহাই দিছো দেই। এইটো তুমি ইম্পৰ্টেণ্ট মনত থবা দেই। এইবিলাকে তোমালোক পৰীক্ষাত দিব। টাৰ্ণ, টাৰ্ণ মানে কি কোৱা? তোমালোকে কৰবাত গাড়ীত গৈ আছা, হয় নাই? যদি মই লেফ্ট ফালে যাব আছে, তেতিয়া তুমি কি লেফ্ট ফালে কি হবা? ঘূৰিব লাগিব। ঘূৰিব লাগিব নে? এটা লেফ্ট টাৰ্ণ বুলি কয় নাই? হা, লেফ্ট টাৰ্ণ, ৰাইট টাৰ্ণ বুলি কয় নাই? সেইটো কি বুলি কয়? টাৰ্ণ। কি বুলি কয়? টাৰ্ণ। তুমি যিটো দিশত গৈ আছা, সেই দিশটো পৰিৱৰ্তন হৈ যোৱাটোকে কি বুলি কয়? টাৰ্ণ। তুমি যিটো দিশত গৈ আছা, সেই দিশটো পৰিৱৰ্তন হৈ যোৱাটোকে কি বুলি কোৱা হয়? টাৰ্ণ। কি বুলি কোৱা হয়? টাৰ্ণ বুলি কোৱা হয়। ইমান গৰম লাগিছে নেকি? মই উঠনি পৰা থিয় হৈ আছো, মোৰ গৰম লগা নাই। বহি গৰম লাগিছে। এই গৰমটো এতিয়াই আহি আছে। গাড়ী দি তাতে উঠিল, এতিয়া গৰমটো লৈ আহি গ'ল। এতিয়া চোৱা, মই কি কলো? টাৰ্ণ। টাৰ্ণৰ পিছত আৰ্টিকুল নবহে। টাৰ্ণ। টি ইউ আৰ এন, টাৰ্ণ, হয় নাই? টাৰ্ণৰ পিছত কি নবহে? বাকীবোৰ একদম মাতে নাই। টাৰ্ণৰ পিছত আৰ্টিকুল নবহে। আৰ্টিকুল নবহে। এইটো লিখিবা, ইম্পৰ্টেণ্ট দেই চবে। টাৰ্ণৰ পিছত আৰ্টিকুল নবহে। টাৰ্ণৰ পিছত আৰ্টিকুল নবহে। টাৰ্ণ ভাব হিচাপে ব্যৱহাৰ হলে তাৰ পিছত যি নাউন বা এডজেক্টিভ আহে তাৰ আগত আৰ্টিকুল নবহে। মই লিখি দিছো। টাৰ্ণ ভাৰ্ব, টাৰ্ণ ভাৰ্ব হিচাপে ব্যৱহাৰ হলে, টাৰ্ণ ভাৰ্ব হিচাপে ব্যৱহাৰ হলে, টাৰ্ণ ভাৰ্ব হিচাপে ব্যৱহাৰ হলে, টাৰ্ণ ভাৰ্ব হিচাপে ব্যৱহাৰ হলে ইয়াৰ পিছত নাউন বা এডজেক্টিভৰ আগত আৰ্টিকুল নবহে।
টান ভাৰ্ব হিচাপে ব্যৱহাৰ হলে ইয়াৰ পিছত নাউন বা এডজেক্টিভ এডজেক্টিভৰ আগত আৰ্টিকুল নবহে লিখি লোৱা, সবে লিখি লোৱা। এইটো চোৱা, মই কি লিখিলো চোৱা, মনে মন থাক। তোমালোকে ইয়াতে মনত কৰি কৰি গৈ থাকা, ইয়াতে মই সুধি থাকিম, তোমালোকে কৈ গৈ থাকিবা, মনত থাকিব, হয় নাই? তোমালোকৰ ঘৰত গলে টাইম আছে নেকি আৰু ঘূৰাই পিনি পঢ়িবলৈ? নাই নহয়, হয় নাই? তোমালোকে সময় আৰু বেলেগতো দিব লাগে নহয়, হয় নাই? সেইকাৰণে ইয়াতে মুখস্থ কৰি লয় চবে, হা? সেইকাৰণে তহঁতক ইয়াতে ভালকে মুখস্থ হয়। চোৱা এতিয়া চোৱা, টানৰ পিছত যেতিয়া টান যদি আমি কি ভাৰ্ব হিচাপে ব্যৱহাৰ হয়, টানটো কি ভাৰ্ব, হয় নাই? টান মানে কলো নাই, যদি আমি গৈ থাকিম ফটলে দিক এটা বদলি কৰি দিম, সেইটো কি বুলি কয়? টান, বুজিবা নাই? লেফ্ট টাৰ্ণ, ৰাইট টাৰ্ণ বুলি কয় নাই? তোমাৰ গেম চেম খেলিলে লেফ্ট টাৰ্ণ, ৰাইট টাৰ্ণ বুলি মোবাইলত দেখাই থাকে নাই? গাড়ীখন চলাই গৈ থাকে লেফ্ট টাৰ্ণ বুলি ওলাই নাই? সেইটো কি বোলে? টাৰ্ণ, মানে পৰিৱৰ্তন হোৱাৰ কি বুলি? টাৰ্ণ। আমি এটা দিশত গৈ আছো, আমি পৰিৱৰ্তন হৈ গৈ এটা অন্য দিশত গুচি গলো নাই, তাক কি বুলি কোৱা হয়? টাৰ্ণ। বা আমি নিজৰ ভাষাত কি বুলি, আমি কি বুলি, ৰাইট ফালে ঘূৰি দিয়া, লেফ্ট ফালে ঘূৰি দিয়া, হয় নাই? বাওঁ চাইডে ঘূৰি দিয়া, সোঁ চাইডে ঘূৰি দিয়া, আমি কওঁ নাই? সেইটো কি বুলি কয়? টাৰ্ণ। কি বুলি কয়? টাৰ্ণ। এতিয়া চোৱা, টাৰ্ণটোক যদি ভাৰ্ব, চোৱা টাৰ্ণটোক যদি মেইন ভাৰ্ব হিচাপে যদি ব্যৱহাৰ কৰিম, তেতিয়া তাৰ পিছত কি নবহে? আৰ্টিকুল নবহে। কি নবহে? আৰ্টিকুল নবহে। মই এটা এক্সাম্পল দিলে তোমালোকে বুজি পাবা। হি টাৰ্ণছ, হি টাৰ্ণছ ট্ৰেক্টৰ, হি টাৰ্ণছ TRA ট্ৰেক্টৰ, হি টাৰ্ণছ TURNS, হি টাৰ্ণছ ট্ৰেক্টৰ, ট্ৰেক্টৰ, হি টাৰ্ণছ ট্ৰেক্টৰ। ঠিক আছে? এতিয়া চোৱা, তেওঁ কি এটা সাবজেক্ট হয় নাই? হি এটা কি সাবজেক্ট, সাবজেক্টৰ পিছত কি বহে? এইটো মুখস্থ নাই, সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আছে নাই? তো সাবজেক্টৰ পিছত কি বহিব? কি বহিব? এটা সাবজেক্ট কোনটো? হি। তো ইয়াৰ পিছত কি বহিব? ভার্ব। এটা টার্মস, এটা ভার্ব হিচাপে ব্যৱহাৰ হৈছে নাই? হৈছে নাই? তো ইয়াৰ পিছত ইয়াত আৰ্টিকুল নবহে, ইয়াত কি নবহে? আৰ্টিকুল নবহে। ইয়াত বুজি পাই নাই? ইয়াত আৰ্টিকুল নবহে, গতিকে এইটো কি হ'ব? শুদ্ধ। এইটো কি হ'ব? কাৰেক্ট। বুজি পাই নাই? আৰ্টিকুল নবহে। তেওঁ দ্ৰোহী হৈ পৰে। দ্ৰোহী মানে কি? এর কি লেখা আছে? কি ট্রেটর মানে কি? ট্রেটর মানে কি? দ্ৰোহী বুলি কৈ যে, দ্ৰোহী বুলি কৈ যে, যেনেকে নিজৰ দেশকে যি গাদ্দাৰ কৰে তাক কি বুলি কয়? হয় নাই? এতিয়া মানুহজনক কৈছে হি টাৰ্ণছ, মানে কি? তেওঁ দ্ৰোহী হৈ পৰে। আগত ভাল আছিলে মানুহটো, এতিয়া দেশদ্ৰোহী হৈ গ'ল। মানে বুজি পাইছ নাই? তোমালোকৰ লগৰে, তোমাৰ লগত তোৰ লগত ভাল আছিল, আজি তোৰ লগত বেয়া হৈ গ'ল, তোৰ মানে দুশ্মনী হৈ গ'ল, হয় নাই? তোকে কথা কয়, তেতিয়া সি কি বুলি কয়? হি টাৰ্ণছ, মানে সি পৰিৱৰ্তন হৈ গ'ল। কি হলে পৰিৱৰ্তন হ'ল? ট্ৰেটৰ, মানে দ্ৰোহী হৈ গ'ল। বুজি পালি নাই? হয় নাই? তহঁতক ভাল নোপোৱা হৈ গ'ল, হয় নাই? নিজৰ দেশকে ভাল নোপোৱা হৈ গ'ল। তেনেকুৱা মানুহ থাকে নাই? থাকে। সেইটো কি বুলি কয়? টাৰ্ণছ। টাৰ্ণছ। এই মানুহজন ভাল আছিলে, তেওঁ কি আছিলে? ভাল আছিলে, পাছত সি দ্ৰোহী লৈ, হয় নাই, মানে বেয়ালৈ পৰিৱৰ্তন হৈ গ'ল মানুহ। বুজি পালি নাই? সেইটো কাৰণে কি বুলি কয়? হি টাৰ্ণছ ট্ৰেটৰ। কি বুলি কয়? সেই যে টাৰ্ণছটো মানে কি, এইটো কি হিচাপে ব্যৱহাৰ হৈছে ইয়াত? কোৱা। টাৰ্ণছটো ইয়াত কি হিচাপে ব্যৱহাৰ হৈছে? ভাৰ্ব। এইটো সাবজেক্ট হয় নাই? এইটো সাবজেক্ট, এইটো ভাৰ্ব, এইটো কি হ'ব? অবজেক্ট।
টান্স যদি সাবজেক্ট হিসাবে ব্যৱহাৰ হলে তাৰ পাছত আৰ্টিকুল নবহে, ডাইৰেক্ট কথা। বুজি পালি নাই? ইয়াত মই কি লিখিছো চোৱা, ইয়াৰ পিছত নাউন বা এডজেক্টিভৰ আগত আৰ্টিকুল নবহে। এইটো কি হয়? এইটো নাউন হয় নাই? নাউন হয় নাই? বা এডজেক্টিভ ইয়াৰ আগত আৰ্টিকুল নবহে বা টান্সৰ পিছত আৰ্টিকুল নবহে। বুজি পালি নাই? টান্সৰ পিছত আৰ্টিকুল নবহে, বা যদি এইটো নাউন হয়, নাউন কেতিয়াবা থাকিব বা এডজেক্টিভ থাকিব, তাৰ আগত কি নহয়? আৰ্টিকুল নবহে। এতিয়া টান্সটো যদি ভাৰ্ব হিচাপে ব্যৱহাৰ হয়, টান্সটো যদি ভাৰ্ব হিচাপে ব্যৱহাৰ হয়, তাৰ পিছত আৰ্টিকুল নবহে। মনত থাকিব, টান্সটো যদি ভাৰ্ব হিচাপে যদি ব্যৱহাৰ হয়, টান্সৰ পাছত আৰ্টিকুল নবহে। মনত থাকিব চবৰ? চবৰ থাকিব? থাকিব, হয় নাই? আকৌ কেতিয়াবা কিতাপত আহি যাব তোমালোকে আৰ্টিকুল এনেকৈ বহাবৰ কাৰণে চাবি দেই। ই টান্স একেটাই কথা আহি দিব। বুজি পালি নাই? কেতিয়াও তোমালোকে ইয়াত এ বহাই নিদিবা। বুজি পালি নাই? এ বহাই দিলে কি হ'ব? ভুল হৈ যাব। কি হ'ব? ভুল হ'ব। এতিয়া টান্স এটা অৱস্থাৰ গুণ সলনি হোৱা বুজায়। টান্স এটা কি বুজায়? অৱস্থাবোৰ। তোৰ গুণ আজি ভাল আছিলে, হয় নাই? তোৰ পৰিৱৰ্তন হৈ গেলি, সেইটো কি বুলি কয়? টান্স। কি বুলি কয়? আজি মই এইটো ৰাস্তাত চিধা চিধা গৈ আছো, ঘপককে লেফ্ট চাইড গুচি ৰাস্তাত আমি দিশ সলনি হ'ল নাই? একেটাই, তোৰ আজি ভাল আছিল, তোৰ গুণ বা অৱস্থা পৰিৱৰ্তন হৈ যায়, কি বুলি কয়? টান্স। এও গুণ ভাল আছিলে, তাৰ অৱস্থাৰ পাছত দেশ দ্ৰোহীলৈ পৰিৱৰ্তন হ'ল নাই? সেইকাৰণে সি টান্স ট্ৰিটৰ। ঠিক আছে? এতিয়া এইটো লিখা হ'ল না তোমালোকৰ? হ'ল? এতিয়া চোৱা, আৰু এটা 3 নম্বৰ মই ব্যৱহাৰ কৰিছো চোৱা, মনত থাকিব। টান্সৰ পাছত আৰ্টিকুল কেতিয়া নবহে? আৰু যদি ভাৰ্ব হিচাপ যদি ব্যৱহাৰ নহয়, তেতিয়া তাৰ আগত আৰ্টিকুল বহিব। বুজি পালি নাই? যদি ভাৰ্ব হিচাপ, যদি এইটো ভাৰ্বৰ জেগাত থকাৰ কাৰণে ইয়াত আৰ্টিকুল বহা নাই। যদি টান্স যদি ভাৰ্ব হিচাপে যদি টান্স যদি ব্যৱহাৰ নাই হোৱা, তেতিয়া আৰ্টিকুল বহিব। বুজি পালি নাই? বুজি পালি নাই? সেইটো একটা এক্সাম্পল পাছত মই দিম বাৰু। এইটো শিকি লোৱাচোন ফাৰ্ষ্ট টাইম। চোৱা, মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, কুক বুজাবলৈ সিহঁতৰ আগত আৰ্টিকুল নবহে। কি কলো? মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, হয় নে? কুক বুজাবলৈ সিহঁতৰ আগত আৰ্টিকুল নবহে। কাৰণ মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, কুক আদি শব্দবোৰ আমাৰ নিজৰ পছেচিভ হিচাপে ব্যৱহাৰ হয়। সেইকাৰণে এন ডি নবহে। চোৱা, নিজৰ হিচাপে যিবিলাক ৱৰ্ড ব্যৱহাৰ হয়, তাত আমি কি আৰ্টিকুল নবহে নিজৰ হিচাপত। এতিয়া ফাদাৰ বুলি ক'লে কি বুলি ক'ম? তো নিজৰ দেউতাৰ কথা কৈছে, হয়? ফাদাৰ বুলি কবা নি? নকবা নাই। মাই বুলি ক'লে মাই কবা নি? তো নিজৰে কথা কৈছে, হয় নাই? ঠিক তেনেকুৱা আৱাৰ বুলি ক'লে আমাৰ নিজৰে কথা কৈছে, তাৰ আগত কি নবহে? আৰ্টিকুল নবহে। আন্ট বুলি ক'লে কি? আমাৰ আন্টিৰ কথা কৈছে, হয় নাই? আন্ট, হয় নাই? ককাৰ কথা কৈছে, হয় নাই? তাৰ আগত আৰ্টিকুল নবহে। ঠিক আছে? এতিয়া এইবোৰ ক্ষেত্ৰত কি আৰ্টিকুল নবহে? মই এক্সাম্পল এটা দিলে গম পাবা। এইবোৰ চা, আৰ্টিকুল ক'ত বহে আৰু ক'ত নবহে আমি শিকিছো, হয় নাই? অকল কৈ থাকিলে নহব, তোমালোকে লিখি ল'বা দেই। এইবোৰ লিখি তোমালোকৰ মনত থাকিব। দীপাংকৰ কেলে গুচি গ'ল? কি হ'ল তাৰ? বমি কৰিছে নেকি? হা? লিখি দিছো চোৱা, মাই, আৱাৰ, ফাদাৰ, মাদাৰ, এইকেইটা লিখি ল'বা দেই, পইণ্ট কেইটা। মাই, আৱাৰ কি হ'ল দাদা? ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ,
নার্স, কুক, কুক বুজাবলৈ সিহঁতৰ আগত আৰ্টিকুল নবহে। বুজাবলৈ 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 সিহঁতৰ আগত আৰ্টিকুল নবহে। লিখ, চবে লিখ। কি কি শব্দ কলো? মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, কুক। মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, কুক বুজাবলৈ সিহঁতৰ আগত আৰ্টিকুল নবহে। চবে লিখ। লিখ, মাই, আৱাৰ, ফাদাৰ, মাদাৰ। মাই, আৱাৰ, ফাদাৰ, মাদাৰ। আন্ট, হয় নাই? নাৰ্ছ, কুক বুজাবলৈ সিহঁতৰ আগত আৰ্টিকুল নবহে। লিখা হ'ল নাই? মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, কুক আদি শব্দবোৰ আগত কি আৰ্টিকুল নবহে? কাৰণ কি কাৰণ নবহে? এই শব্দবোৰ আমাৰ নিজৰ হিচাপে ব্যৱহাৰ হয়। পচেছিভ এই শব্দবোৰ কাৰণ মই লিখি দিছো, এই শব্দবোৰ কাৰণ আমাৰ নিজৰ হিচাপে ব্যৱহাৰ হয়। কাৰণটো দি দিছো কি কাৰণ, হয় নাই? এই শব্দবোৰ কোৱা হ'ল। এই শব্দবোৰ আমাৰ নিজৰ হিচাপে এই শব্দবোৰ আমাৰ কি? নিজৰ হিচাপে ব্যৱহাৰ হয়। নিজৰ হিচাপে কি লিখা আছে? পচেছিভ, POSSESSIVE পচেছিভ, নিজৰ হিচাপে ব্যৱহাৰ হয়। নিজৰ হিচাপে ব্যৱহাৰ হয়। আজি এ আৰু এনৰ ব্যৱহাৰ খতম। হিচাপে ব্যৱহাৰ হয়। নিজৰ হিচাপে যিটো ব্যৱহাৰ হয় তাত আৰ্টিকুল নবহে। নিজৰ হিচাপে য'ত ব্যৱহাৰ হয় তাত আৰ্টিকুল নবহে। কি কি? মাই, আৱাৰ, ফাদাৰ, মাদাৰ, আন্ট, নাৰ্ছ, কুক। কেইটা শব্দ কলো? কি কি কলো ক, চবে ক। কিয় নবহে? নিজৰ হিচাপে ব্যৱহাৰ। মাই, চবে কবা মাই বুলি কলে মোৰ, হয় না? আমি চবত বুলি কলে কি? আৱাৰ। প্ৰথম মই কৈছো মাই মানে কি? মোৰ। আৱাৰ বুলি কলে আমাৰ। ফাদাৰ, মাদাৰ, মাই, আৱাৰ, ফাদাৰ, মাদাৰ। মনত থাকিলে মাই, আৱাৰ, ফাদাৰ, মাদাৰ। তাৰ কি আছিলে? আন্ট, নাৰ্ছ, কুক। আন্ট থাকিব, হয় না? আন্ট মানে ককা, হয় না? নাৰ্ছ থাকিব। নাৰ্ছ কোনে? এই বেজি দিয়ে যে মেডিকেলত, সেইবিলাক নাৰ্ছ, হয় না? তাৰপিছত কি কোন থাকিব? কুক। কুক মানে কি? ৰান্ধনীজনক কয় কি বুলি কয়? হয় নাই? কুক। এইবোৰ ক্ষেত্ৰত কি বুলি কোৱা হয়? আৰ্টিকুল নবহে। মানে কি? এইবোৰ কাৰণ কি? নিজৰ হিচাপে ব্যৱহাৰ। এইবোৰ কাৰণ কি? এই শব্দবোৰ কি হিচাপে ব্যৱহাৰ হয়? এই শব্দবোৰ নিজৰ হিচাপে ব্যৱহাৰ হয়। সেইকাৰণে ইয়াৰ আগত আৰ্টিকুল নবহে। বুজি পালি নাই? আৰ্টিকুল কেইটা? আৰ্টিকুল 7। আৰ্টিকুল কব গলে দুটাই আছে। এটা হল ডেফিনিট আৰ্টিকুল, এটা হল ইনডেফিনিট আৰ্টিকুল। ডেফিনিট আৰ্টিকুল কাক কোৱা হয়? ডি এটা কি? ডেফিনিট আৰ্টিকুল। আর ইনডেফিনিট আর্টিকুল কাক হয়? এন টু বুলি কলে কোনো কথাই নাই। এন টু কেলে বহাও? দুবাৰ ৰিপিট নোহোৱাকে এন বহাই দিই। এই আমি চাম বুলি কলে আৰ্টিকুল দুটাই আছে, এ আৰু কি? ডি। এ আৰু ডি, হয় নাই? এ আৰু এনৰ অৰ্থ একেটাই। বুজি পাইছ নাই? এটা আৰ্টিকুল কেইটা? দুটা, এ আৰু এন, হয় নাই? এতিয়া এ হলে এটা কি? ইনডেফিনিট আৰ্টিকুল, আর ডি হলে এটা কি? ডেফিনিট আর্টিকুল। ডি এটা কি? ডেফিনিট। এতিয়া আমি এইটো আজি শেষ হব আমাৰ। আজি আমাৰ
ইনডেফিনিট আৰ্টিকুল শেষ লাষ্ট ক্লাছ কালি আমি কি ডেফিনিট আৰ্টিকুল দি বহাই ঠিক আছে এইটো চোৱাচোন এতিয়া এ এন আৰ্টিকুল ক'ত নবহে মাই আৱাৰ ফাদাৰ মাদাৰ আণ্ট নাৰ্ছ কুক আদি মানে শব্দবোৰৰ আগত আৰ্টিকুল নবহে কাৰণ কি কাৰণে নবহে এই শব্দবোৰ নিজৰ হিচাপে ব্যৱহাৰ হয় সেইকাৰণে আৰ্টিকুল নবহে মই একটা মানে এক্সাম্পল দিল তোমালোক আৰু ধৰণে ভাল ধৰণে বুজি পাবা লিখিছে কি মাদাৰ লভছ মি ভেৰি মাছ মাদাৰ লভছ হয় নাই মি ভেৰি মাছ মানে মায়ে বহুত মৰম কৰে মোক মাদাৰ তুমি যদি কলা হয় নাই মায়ে বহুত মৰম কৰে তুমি কবা নেকি মায়ে এ মাদাৰ বুলি কবা নেকি বুজি পালি নাই আমি গম পাওঁ যে মা বুলি কলে তোমাৰ মা এজনী আছে নে কি কওঁ তাত এ দিব দৰকাৰ আছে নেকি নাই এইটো নিজৰ মা এইটো লিখা হল নাই চবত লিখা হল নাই এতিয়া এক্সাম্পল দিছো ভেৰি মাছ মানে কি বহুত মৰম কৰে হয় নাই ভেৰি মাছ এতিয়া চোৱা মাদাৰ এতিয়া চোৱা এক্সাম্পলটো চোৱাচোন দিছে অসমীয়াত লিখি দিলে ভাল হ'ব নেকি হা ফাৰ্ষ্ট অসমীয়াত লিখি দিছো তোমালোকে ট্ৰান্সলেচনো কৰিব পাৰিবা হয় নাই মা মোক বহুত বহুত মৰম কৰে ক'ত ওপৰত চিনু নিদো নবহে ন এনেকুৱা থাকে নেকি ঠিক আছে মাদাৰ বুলি কলে বুজি পালে হয় নাই এতিয়া চোৱা মা মোক বহুত মৰম কৰে ইয়াৰ সাবজেক্ট কি হ'ব কোৱাচোন মা হয় নাই সাবজেক্ট কি হ'ব মাদাৰ MOTHER মাদাৰ সাবজেক্ট পাছত কি বহিব ভাৰ কি বহিব ভাৰ ইয়াত ভাৰ কি আছে কোৱা মৰম হয় নাই মৰম কৰা কি বুলি কয় লভ ভাল পায় হয় নাই কি বুলি কয় লভ LOVE কি হ'ব লভ মাদাৰ লভ কাক ভাল মৰম কৰে ভাল পায় মোক পায় নাই তুমি কৈছা কি মা মোক বহুত মৰম কৰে কোৱা নাই তো কি বুলি কোৱা মি লভ মি বুজি পালি নাই মাদাৰ লভ মি বহুত কৰে বুলি ক'লে ভেৰি মাছ বুজি পালি নাই ট্ৰান্সলেচন আহিলে কৰিব পাৰিবা যাব হে পাছত লিখা আগত বুজি লোৱা চোৱা মাদাৰ এটা সিঙ্গুলার নাম্বার নে প্লুরাল নাম্বার সিঙ্গুলার নাম্বার তো যদি সাবজেক্ট এটো সাবজেক্ট হয় নাই সাবজেক্ট যদি সিঙ্গুলার হ'ব তেনেহলে ভাৰটো কি হ'ব লাগে কৈছিলো সাবজেক্ট যদি সিঙ্গুলার ভালকে শুনি ল সাবজেক্ট যদি সিঙ্গুলার হ'ব তেতিয়ালে ভাৰ সিঙ্গুলারে হ'ব লাগে মনত থাকিব সাবজেক্ট যদি সিঙ্গুলার ও ভাৰ কি হ'ব লাগে সিঙ্গুলার হ'ব লাগে গতিকে এই লভ এটা সিঙ্গুলার নে প্লুরেলত আছে এইটো প্লুরেলত আছে বুঝি পাইছ নাই এস এটা লগাই দিলে কি হৈ যাব সিঙ্গুলার সেইকাৰণে লভস বুঝি পালি নাই লভস কেলে বহিলে এস মই কৈছো যে ভাৰ্বৰ পাছত এস লগালে কি হয় সিঙ্গুলার আৰু নাউনৰ পাছত এস লগালে প্লুৰেল কি বুলি কৈছিলো ভাৰ্বৰ পাছত এস লগালে লিখাইছিল নুঠনি ভাৰ্বৰ পাছত এস লগালে কি হয় সিঙ্গুলার আৰু নাউনৰ পাছত এস লগালে প্লুৰেল তো এই সাবজেক্ট কি আছে সিঙ্গুলার নাম্বার কি আছে তো ভার্ব কি হ'ব লাগিব সিঙ্গুলার নাম্বার যদি ভার্বটো যদি আমি এস এটা বহাই দিম বা ইএস বহাই দিম তেতিয়া কি হৈ যাব এইটো সিঙ্গুলার কি হ'ব সিঙ্গুলার সেই কাৰণে কয় কি মাদাৰ লভস বুলি কয় কি বুলি কয় মাদাৰ লভস মি ভেরি মাছ হয় নাই তোমালোকে যে সিহঁতে মোক বহুত ভাল পায় এইটো চোৱা দে মানে কি সিহঁত হয় নাই মোক ভাল পায় তো কি বুলি কবা তুমি লভ কি বুলি কবা লভ মি কি বুলি কবা লভ মি ভেরি মাছ কবা নাই কোৱা ইয়াত কেলে এস নি দিলা এইটো কি হয় সাবজেক্টটো
প্লুৰেল বহু বচন হয় নাই তো এইটো বহু বচন থাকিলে এইটোও বহু বচনে থাকিব তো লব এটা কি হল বহু বচন এটা কি আছে এইটো প্লুৰেল নাম্বাৰতে আছে ইউ প্লুৰেল আছে ইউ প্লুৰেল আছে বুজি পালি নাই ইয়াক যদি আমি এস এটা বহাই দিম ই সিঙ্গুলার হৈ যাব ভুল হৈ যাব সেইকাৰণে ইয়াৰ এইটো সিঙ্গুলার থকাৰ কাৰণে আমি এইটো প্লুৰেলত আছিল নাই এস বহাই দিলে সিঙ্গুলার হৈ গল বুজি পালি নাই নাই পোৱা এইটো আছিলে সাবজেক্ট সাবজেক্টটো সিঙ্গুলার হৈ গতিকে আমি ভার্বটোক আমি সিঙ্গুলার কৰিব লাগিব ভার্বটো এতিয়া প্লুৰেলত আছে আমি এস এটা বহাই দিলো তাৰ পাছত এই ভার্বটো কি হৈ গল সিঙ্গুলার নাম্বার হৈ গল এতিয়া চোৱা এইটো আছে কি প্লুৰেল নাম্বার আছে নাই তো ই এটা লব এটা কি প্লুৰেলতে আছে গতিকে এইটো একে আছে ঠিকে আছে এইটো আমি একো কৰিব নালাগে বুজি পালি নাই এইটো শুদ্ধ এতিয়া চোৱা মাদাৰ মাদাৰ আগত কি বহা নাই আৰ্টিকল এ বহা নাই আমি কম নেকি এ মাদাৰ ডি মাদাৰ কম নেকি হ্যাঁ মায়ে মোক বহুত মৰম কৰে কোনে এ মাদাৰ তোমাৰ মানে এ মাদাৰ বুলি কিয় তোমাৰ মানে কেইবাটা মা তো এজনী মায়ে মৰম কৰে আৰু এজনী মা বাকী মাবোৰ মৰম নকৰে তেনেকৈ বুজাব নে হ্যাঁ কি বুলি কয় মাদাৰ লাভস মি ভেরি মাছ ঠিক আছে বুঝি পালি না আৰু এটা উদাহৰণ দিছো এতিয়া চোৱা কুক ইজ এবসেন্ট টুডে কুক ইজ এবসেন্ট টুডে মানে ৰান্ধনীজনী আজি এবসেন্ট আছে হয় নাই আজি মানে অহা নাই কি বুলি কবা 2 নম্বৰ দিছো হয় নাই মই লিখলি কুক কুক মানে কি ৰান্ধনী কুক মানে কি ৰান্ধনী কুক ইজ এবসেন্ট এ বি এস ই এন টি আজি এবসেন্ট মানে আজি অনুপস্থিত ৰান্ধনীজন আজি কি অনুপস্থিত আজি বুলি কলে কি বুলি কম টুডে আজি বুলি কলে কি বুলি কম টুডে মানে ৰান্ধনীজন আজি অনুপস্থিত এতিয়া ৰান্ধনীজন বুলি কলে কি লোকৰ ৰান্ধনী নেকি আমাৰ ৰান্ধনী নিজৰ ৰান্ধনী সেইকাৰণে ইয়াত কি বহা নাই এ বহা নাই বুজি পালি নাই ঠিক তেনেকুৱা নাৰ্ছ বিলাকৰো হয় নাই আমি এ বহাব নালাগে নাৰ্ছ ইজ এ গুড লেডি হয় নাই নাৰ্ছ বুলি কাক বুলি কয় কোৱাচোন হা নাৰ্ছ শব্দটো ক'ৰ পৰা আহিছিল এইটো মই পাহৰি গলো এটা মানে কি হিষ্ট্ৰীত মই পঢ়িছিলো দেই নাৰ্ছ শব্দটো ক'ৰ পৰা আহিছিল এইটো মানে বিদেশৰ পৰা এইটো শব্দটো নাৰ্ছ বুজি পাইছানে ই এটা দ্বিতীয় বিশ্বযুদ্ধ না প্ৰথম বিশ্বযুদ্ধ সময়ত এইটো শব্দটো আহিছিলে ছোৱালী বিলাকে মানে যেতিয়া মানে যুদ্ধত মানে আঘাত পাইছিল আৰ্মি বিলাক যে সৈনিক বিলাকে সিহঁতক মানে ট্ৰিটমেন্ট কৰিছিলে মানে দেখ ভাল কৰিছিল তেতিয়া মৰমত মানে তাক কি বুলি দিলে মানে নাৰ্ছ বুলি মাতিব তেতিয়াৰ পৰা আজি মৰমত মানে কি ছোৱালীজনীৰে নাম আছিলে নাৰ্ছ নে কিবা আছিল মই পাহৰি গৈছো পাছত আকৌ পঢ়িলে মনত পৰিব এই যিজনী ছোৱালী মানে তাক মানে ট্ৰিটমেন্ট কৰিছিল তাৰে নাম আছিল নাৰ্ছ বুজি পাইছে তাৰ অৰিজিনেল নামেই আছিলে নাৰ্ছ নে কিবা আছিলে তাক সিস্টাৰ বুলি মানে চবেই কৈছিলে তেতিয়া নাৰ্ছ বুলি তাৰ নামে নাৰ্ছ বুলি নাৰ্ছ ক'ব ধৰিলে মানে মনত কিবা এটা আছিলে এইটো মই হিষ্ট্ৰীৰ কথাই মই পাহৰি গলো পাছত কেতিয়াবা মই পঢ়িলে মই কৈ দিম এতিয়া চোৱা কুক হয় নাই যদি মই কম কি নাৰ্ছ ইজ এ গুড লেডি কি বুলি কম নাৰ্ছ গুড লেডি মানে নাৰ্ছ জনী মানে ভাল লেডি হয় নাই 3 নম্বৰ কি কম নাৰ্ছ NU কোশ্চেন স্প্রিং NURSE নার্স ইজ এ গুড লেডি হয় নাই গুড লেডি মানে মহিলা হয় নাই এটা চোৱা নার্স ইজ এ গুড লেডি এটা নার্সৰ আগত বহিছে নাতিকুল নাই বহা নাই নার্সটো আমি কি মৰমতে নিজৰ বুলি ভাব লৈ কওঁ নাই নার্স ইজ এ গুড লেডি হয় নাই এটা চোৱা এ গুড লেডি ইয়াত এ বহিলে আৰ্টিকুল বহিলে নাই হ্যাঁ আর্টিকুল বহিলে লেডি এটা নাউন হয় নাই এইটো এডজেক্টিভ হয় নাই এডজেক্টিভ মানে কি গুড মানে কি ভাল তো এই নাজনী গুণ ভাল থকা আমি গুড কলো তো যিটো শব্দ গুণ বা ভাল বুজাবলৈ ব্যৱহাৰ কৰে তাক কি বুলি কয় এডজেক্টিভ কি বুলি কয় এডজেক্টিভ কি বুলি কয় এডজেক্টিভৰ আগত কি বহিব নাউন থকাৰ কাৰণে তাৰ আগত কি বলে এডজেক্টিভৰ আগত কি বহে আৰ্টিকুল সেইকাৰণে এ গুড লেডি বুজি পালি নাই এজনী ভাল মহিলা হয় না নার্স এজনী ভাল মহিলা বুঝি পালি নাই তো নার্সের আগত বহিছে না আর্টিকুল
ভাইয়ে দাদাই তোমাক হেল্প কৰিব কি বুলি এ ব্ৰাদাৰ বুলি কবা নেকি কি বুলি কবা দাদাই বা ভাইয়ে তোমাক হেল্প কৰিব কি বুলি কবা একটা এক্সাম্পল দিছো ব্ৰাদাৰ কি লিখিব ডাইৰেক্ট ব্ৰাদাৰ ব্ৰাদার উইল হয় না উইল এর কি ফিউচার টেন্স হয়ে যায় উইল হেল্প ইউ হয় না হেল্প ইউ বুঝি পালি নাই তো ইয়াত কি বহিলে আর্টিকুল বহিলে নাকি এ এন আর্টিকুল বহিলে জানো এন নাই বহা নহয় হয় নাই দাদাই তোমাক হেল্প কৰিব বুলি কলে কি বুলি কবা ব্ৰাদাৰ উইল হেল্প ইউ হয় নাই ব্ৰাদাৰ উইল হেল্প ইউ মানে দাদাই তোমাক হেল্প কৰিব আমি বুজি পালো কি পসেসিভ নিজৰ শব্দ যিবিলাক ব্যৱহাৰ তাৰ আগত কি নবহে আৰ্টিকুল নবহে কি কি আছিলে মাই আৱাৰ ফাদাৰ মাদাৰ আন্ট নাৰ্স কুক হয় না এটা ব্ৰাদাৰটো নিজৰ হয় না দাদা কাক আমি নিজৰ আপোন মানুহ আপোন ভাবি দাদা বুলি কওঁ না দাদা বুলি কওঁ তাৰ আগত কি নবহে আৰ্টিকুল নবহে সেইকাৰণে ব্ৰাদাৰ উইল হেল্প ইউ বুজি পালি না ক কাৰো কিবা প্ৰব্লেম আছে নেকি আজি যিবিলাক লিখাইছো তোমালোকে ভাল ধৰণে একবাৰ হলো পঢ়িবা ঠিক আছে ভাল ধৰণৰ একবাৰ হলো পঢ়ি আজি তুমি তোমালোকে লিখা হলে মই যিমান লিখাইছো লিখিলা নে কচোন লিখিলা আৰু যিবিলাক যদি প্ৰব্লেম বুজিবলৈ পোৱা নাই অলপ ভিডিঅ'টো অলপ চাই ল'বি দেই ভিডিঅ'টো অলপ ৰিপিট কৰি চাই ল'বা ঠিক আছে আৰু এতিয়া ইয়াৰ পাছত বেলেগ ক্লাছ কৰিম দেই যাবি ঘৰত যাবি নেকি ঘুম লাগিছে দিনত অলপ শুবি বুলি কথা কৈছো তহঁতি চোৱা এতিয়া টাইমটো তহঁতি মেনেজ কৰিব লাগিব পৰীক্ষাত কিবা এটা সাকসেসফুল হ'ব হলে নাই সময়টো তোমালোকে মেনেজ কৰিব লাগিব চবে কোনটো সময়ত হোম কোনটো সময়ত খাম এতিয়া তোমাক নিজে চিন্তা কৰা মন গলে পঢ়ি মন গলে ঘূৰি মন গলে খাম সেইটো নহয় এতিয়া কিবা এটা যদি আমি পৃথিৱীত আহিছো কিবা এটা কৰিম বুলি পৃথিৱীত তেতিয়া আমি নিজৰ সময়টোক আমি নিজে ক'ত কেনেকুৱা ব্যৱহাৰ কৰিম তোমালোকে নিজে চিন্তা কৰিব লাগিব আমি ক'বও পাৰিম আমাক কোনোবা ক'ব পাৰিব কিন্তু তুমি যদি নিজে চিন্তা নকৰা তোমালোকে নিজে একো নকবা কোনো তোমালোকে আগবঢ়াই দিব নোৱাৰে বুজি পালি নাই আমাৰ কিসমত কোনে বদলি কৰিব কচোন নিজে কেনেকৈ হ'ব আমাৰ কিসমত আমাৰ ভাগ্য কোনে বদলি কৰিব আমাৰ মেহনত হয় নাই কষ্ট আমাৰ মেহনতে আমাৰ ভাগ্য কৰিব নাকি না ভাগ্যত লিখা থাকিলে আমি চেঞ্জ হ'ব সেইটো মানুহ কয় না ভাগ্যতে লিখা নাই মেহনত কৰি গৈ থাকা মেহনতে আমাৰ ভাগ্য চেঞ্জ কৰি দিব পৰিশ্ৰমে আমাৰ কি ভাগ্য চেঞ্জ কৰিব হয় না আৰু পৰিশ্ৰম কৰিবলৈ শিকিব লাগিব বুজি পাইছা নাই পৰিশ্ৰম কৰিব শিকিব লাগিব হয় নে কেনেকুৱা পৰিশ্ৰম কি সিস্টেম সব শিকিব লাগিব তেতিয়া আমাৰ ভাগ্য যেতিয়া আমাৰ লাইফ যদি আমি পৰিৱৰ্তন কৰিব আছে তোমালোকক হয় না আৰু যদি তোমালোকে ভাবা এনেকুৱাই থাকিম নিজে হ'ব সময়ক যদি আমি ভাল ব্যৱহাৰ কৰিম আমাক সময় ভাল দিশত নেব হয় না আৰু যদি আমি যদি সময়ক বেয়া ব্যৱহাৰ কৰিম ইও আমাক বেয়া কৰি দিব কি কৰিব বেয়া কৰি দিব বুজি পাইছা না সময়টোক যদি আমি ভালকে সন্মান কৰিম ইও আমাক আজি সন্মান নকৰিব 2-3 বছৰ বা 5 বছৰ পাছত আমাক সন্মান কৰিব আকৌ যদি সময়ক তোমালোকে যদি ভাল ব্যৱহাৰ নকৰা বা সন্মান নকৰা এই সময়ক তোমালোক বৰবাদ কৰি দিব সময় সেইকাৰণে বৰবাদ কৰিব নালাগে নহলে সময়ে আমাক বৰবাদ কৰি দিব বুজি পাইছ নাই এইটো কাৰণে হোৱা সময়ত থবি খোৱা সময়ত থবি এনে এতিয়া মোবাইল ইমান মোবাইল চালে কি পঢ়া বিষয় চাবি কিবা পাম জ্ঞান লাভ সেইটো পাবি যধে মধে এইবোৰ মানে কি নাচনি ফাচনি এইবোৰ চাই নাথাকি নহলে সময় এনে পাৰ হ'ব ঠিক আছে আজিলৈ ক্লাছ ইমানতে শেষ হ'ল ঠিক আছে ভালকৈ পঢ়িবা আৰু আমাৰ ক্লাছ ভাল লাগিলে তোমালোকে লাইক শেয়াৰ কমেন্টত কৰি জনাবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি প্ৰতিটো ভিডিঅ আপলোড কৰিলে তোমালোকে পাবা জয় হিন্দ ধন্যবাদ